আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাব নিবিচাৰে। 26ৰ নিৰ্বাচনৰ পিছত দিছপুৰত আকৌ এজিপি বিজেপিয়ে চৰকাৰ গঠন কৰাটো বিচাৰে নেকি শ্ৰদ্ধা ৰায়? অলপমান জোৰেৰে কওক, শ্ৰদ্ধা ৰায় বিচাৰে নেকি এজিপি বিজেপিয়ে? আপোনালোকে নিবিচাৰে। 26ত হিমন্ত বিশ্ব শৰ্মাকো মুখ্যমন্ত্ৰী নিবিচাৰে, এজিপি বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিবিচাৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মা এজিপি বিজেপিয়ে চৰকাৰ যেতিয়া অসমত গঠন কৰিছে, হিমন্ত বিশ্ব শৰ্মা যিদিনাৰ পৰা মুখ্যমন্ত্ৰী হৈছে সিদিনাৰ পৰাই আমাৰ এই মুছলমানসকলক অত্যাচাৰ, অন্যায়, যন্ত্ৰণা, অপমান, লাঞ্ছনা, বঞ্চনা আমাক কৰি আহিছে। এই কথাটো আপোনালোকে সকলোৱে দেখা পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উন্নয়নৰ নামত লাখ লাখ টকা যিমান খৰচ কৰে, মুছলমান বসতি অঞ্চলবিলাকত ফুটা কৰি এটাও খৰচ কৰিব নিবিচাৰে। ইয়াৰ আগতেও বিধানসভাত উত্থাপন কৰিছিলোঁ। তাৰ পিছৰ পৰাই ডিপাৰ্টমেণ্টৰ কাণত গ'ল, চৰকাৰৰ কাণত গ'ল। চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। গছ ৰোপণ কৰিছোঁ, ইনশাল্লাহ দোৱা কৰিব, গছ ডাঙৰ হ'ব, ফলো লাগিব। আৰু ইয়াতে দলং এখন যেতিয়ালৈকে বনাব নোৱাৰিম তেতিয়ালৈকে মোৰ এই সংগ্ৰাম অব্যাহত থাকিব। আজি এই কথাখিনি আপোনালোকৰ এটা কৈছোঁ। আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাব নিবিচাৰে। 26ৰ নিৰ্বাচনৰ পিছত দিছপুৰত আকৌ এজিপি বিজেপিয়ে চৰকাৰ গঠন কৰাটো বিচাৰে নেকি শ্ৰদ্ধা ৰায়? অলপমান জোৰেৰে কওক, শ্ৰদ্ধা ৰায় বিচাৰে নেকি এজিপি বিজেপিয়ে? আপোনালোকে নিবিচাৰে। 26ত হিমন্ত বিশ্ব শৰ্মাকো মুখ্যমন্ত্ৰী নিবিচাৰে, এজিপি বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিবিচাৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মা এজিপি বিজেপিয়ে চৰকাৰ যেতিয়া অসমত গঠন কৰিছে, হিমন্ত বিশ্ব শৰ্মা যিদিনাৰ পৰা মুখ্যমন্ত্ৰী হৈছে সিদিনাৰ পৰাই আমাৰ এই মুছলমানসকলক অত্যাচাৰ, অন্যায়, যন্ত্ৰণা, অপমান, লাঞ্ছনা, বঞ্চনা আমাক কৰি আহিছে। এই কথাটো আপোনালোকে সকলোৱে দেখা পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উন্নয়নৰ নামত লাখ লাখ টকা যিমান খৰচ কৰে, মুছলমান বসতি অঞ্চলবিলাকত ফুটা কৰি এটাও খৰচ কৰিব নিবিচাৰে। ইয়াৰ আগতেও বিধানসভাত উত্থাপন কৰিছিলোঁ। তাৰ পিছৰ পৰাই ডিপাৰ্টমেণ্টৰ কাণত গ'ল, চৰকাৰৰ কাণত গ'ল। চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। গছ ৰোপণ কৰিছোঁ, ইনশাল্লাহ দোৱা কৰিব, গছ ডাঙৰ হ'ব, ফলো লাগিব। আৰু ইয়াতে দলং এখন যেতিয়ালৈকে বনাব নোৱাৰিম তেতিয়ালৈকে মোৰ এই সংগ্ৰাম অব্যাহত থাকিব। আজি এই কথাখিনি আপোনালোকৰ এটা কৈছোঁ। হোটেল নবনীল, আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।